ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ক্লাস 10 ৰ ফাৰ্স্ট ইউনিট টেষ্টৰ প্ৰিপাৰেচনৰ কাৰণে আমাৰ ৰেডিঅ' ক্লাছৰ পৰা বিভিন্ন বিষয়ৰ ওপৰত ভিডিঅ' ক্লাছ বনোৱা হৈছে যাতে তোমালোকে হেবিলাক বুজি ভালদৰে ইউনিট টেষ্টত মাৰ্ক উঠাব পাৰা যদি তোমালোকে আগৰ ভিডিঅ' বিলাক চোৱা নাই তেনে হলে আজি আগৰ ভিডিঅ' বিলাকৰ কাৰণে সাবস্ক্ৰাইব কৰা আৰু কমেন্ট কৰিবা তোমালোকক কেনেকুৱা ক্লাছ লাগে কেনেকুৱা কোৱেশ্চন লাগে আমাক পঠিয়াবা সেই হিচাপে আমি তোমালোকক কোৱেশ্চন বা ক্লাছ পঠিয়াব পাৰিম গতিকে তোমালোকে কমেন্ট কৰিবা কমেন্ট কৰাটো ভেৰি এসেনশিয়াল কাৰণ তোমালোকৰ কমেন্টৰ ওপৰতে আমি উৎসাহিত হৈ ক্লাছ বিলাক বনাব পাৰো আজি আমাৰ টপিকটো হৈছে ক্লাস 10 ৰ ম্যাথমেটিক্সৰ পলিনোমিয়েলৰ ওপৰত মই কিছুমান অবজেক্টিভ কোৱেশ্চন লৈ আহিছো পলিনোমিয়েল চেপ্টাৰটো হয় কি এটা চেপ্টাৰ আছে যত তোমালোকে সহগ আৰু পলিনোমিয়েল বা বহুপদৰ শূন্য বিলাকৰ মাজত সম্বন্ধ ক্যালকুলেট কৰিব লাগে এই টপিকটোৰ পৰা বিভিন্ন ধৰণৰ অবজেক্টিভ কোৱেশ্চন বনাব পৰা যায় গতিকে মই এই টপিকটো আজি বাছি লৈছো তাৰ ওপৰত আমি কিছুমান কোৱেশ্চন আজি সলভ কৰিম সো এতিয়া আমি কেটামান কোৱেশ্চন চাও এই টপিকটোৰ ওপৰত যে কোৱেশ্চনটো এনেকুৱা ধৰণৰ আছিল -3 আৰু 4 শূন্যযুক্ত এটা দ্বিঘাত বহুপদ হ'ল তামনে এটা বহুপদ উলিয়াব দিছে যাৰ শূন্য হৈছে -3 আৰু 4 গতিকে আমি যদি আলফা বিটা ধৰি তাৰ পৰা স্টাৰ্ট কৰো টাইম তোমাক বেছি লাগিব গতিকে আমি কি কৰিম শূন্য গিটা ধৰি আমি এপ্লাই কৰিম মেথডটো কি টেকনিকটো কি যদি শূন্য হয় তেনে হলে শূন্যৰ মানটো পলিনোমিয়েলত ভৰাই দিলে 0 হ'ব পলিনোমিয়েলৰ মান গতিকে আমি সেইটো টেকনিকে এপ্লাই কৰিম তোমালোকে কোৱেশ্চনটো ধৰিব পাৰিছা নিশ্চয় কোৱেশ্চনটো আসলে এনেকুৱা ধৰণে -3 আৰু 4 শূন্যযুক্ত এটা বহুত দ্বিঘাত বহুপদ হল এটা দিছে অপশন এ x² - x + 1 + 12 এটা হল x² + x + 12 দেন x² / 2 - x / 2 - 6 and 2x² + y6 - 24 এতিয়া আমি কেনেকৈ এপ্লাই কৰিম আমি জানো যে যদি পলিনোমিয়েলৰ শূন্য হয় বহুপদৰ শূন্য হয় শূন্যৰ মানটো বহুপদটোত বহাই দিলে বহুপদটো শূন্য হৈ যাব তে মই মেন্টালি ট্ৰাই কৰিম তোমালোকেও তেনেকৈ মেন্টালি ট্ৰাই কৰিবলৈ চাবা লিখাত কম বাকি মেন্টাল ক্যালকুলেশন বেছি কাৰণ এইটো তোমালোকৰ অকল এই এক্সাম বিলাকৰ কাৰণে দিয়া নাই ফিউচাৰত তোমালোকে যি কম্পিটিটিভ এক্সাম দিবা তাতেও ই কামত আহিব হেতু কাৰণে কেনেকৈ কৰিব লাগে হেতু চোৱা এতিয়া মই কি কৰিম প্ৰথমতে 4 টো সাপোজ মই এই অপচন কিটা পুট কৰিছো অকল 4 টো পুট কৰিলে কোনটো বহুপদ শূন্য হৈ যায় কিয় 4 লৈছো যদি মই মেন্টাল ক্যালকুলেশন কৰো -3 টো লও আমাৰ ক্যালকুলেশনত গোলমাল লাগি যাব পাৰে সেইকাৰণে প্ৰথমতে 4 টো লও পজিটিভ 4 আছে তে দেখিলে গম পাই টু 4 স্কয়ার 16 + 12 28 আৰু -4 0 নহল তাৰমানে এই অপচনত দিয়া বহুপদটোৰ শূন্য 4 হ'ব নোৱাৰে সেকেন্ড অপচনত চাও 16 4 স্কয়ার 16 + 4 20 + 2 গুটেই কিটা +0 নহয় obvious এইটো ফ্র্যাকশন আছে অলপ পিছত সাম ফ্র্যাকশন নথকা চাও 4 স্কয়ার 16 টু 32 4 টু 8 32 8 40 -24 0 নহয় তে তিনটা অপচন 0 নহয় তাৰ মানে এটা অপচন বাকি থাকিল হি তাৰ মানে কারেক্ট হ'ব লাগিব যে কারেক্ট কেনেকৈ হল মই এতিয়া দেখাম যে আমি এটাই মাৰ্ক কৰিব পাৰো যে সি ইজ দা কারেক্ট অপচন কাৰণ কেলে এই 4 শূন্যটোৱে এই বহুপদ এটাকো বহুপদ এ বি ডি অপচনত দিয়া বহুপদ গিটা স্যাটিসফাই কৰা নাই গতিকে অকল 4 এ স্যাটিসফাই কৰিলেই নহব -3 ও কৰিব লাগিব প্ৰথমতে আমি 4 ৰ কাৰণে চাইছো যে 4 এ যেহেতু কৰা নাই অকল -3 কৰিও একো লাভ নাই গতিকে 4 এ কৰা নাই মানে সি অপচনটোত কৰিব এতিয়া চোৱা কেনেকৈ সি অপচনটোত স্যাটিসফাই হয় আমি কি লৈছিলো পলিনোমিয়েলত 0x ৰ ভ্যালু লৈছিলো 4 তে ইয়াত মই 4 স্কয়ার / 2 মানে কিমান হ'ব 4 স্কয়ার / 2 মানে হৈ গল 16/2 তাৰ মানে 8 -4/2 মানে হৈ গল 2 -6 সো 8 - 8 0 হৈ গল স্যাটিসফাই হল এতিয়া মই হে x ৰ জায়গাত আৰু কি পুট কৰিছাম -3 পুট কৰিছাম কাৰণ -3 এটা শূন্য বুলি কৈছে গতিকে -3 পুট কৰিলে কি হ'ব এতিয়া -3 হোল স্কয়ার তাৰ মানে ইটো হৈ গল 9/2 ইয়াত আহি গল -3/2 তাৰ মানে +3/2 আৰু ইয়াত আহি গল -6 গতিকে কি পাম আমি 6 - 6 = 0 ইয়াত এলসিএম যদি লাও 2 ললে ইয়াত 9 + 3 12/2 6 6 - 6 0 হৈ গল সো দ্যাট কোয়েশ্চন ইজ ওভার তাৰ মানে কোনটো এতিয়া স্যাটিসফাই কৰিছে সি পলিনোমিয়েলটো স্যাটিসফাই কৰিছে তাৰ মানে আমি ক'ব পাৰিম এই পলিনোমিয়েলটো 0 হৈ গল -3 and 4 তামাক জেনেকে কৈছিল কোয়েশ্চনটো যে -3 আৰু 4 শূন্যযুক্ত দ্বিঘাত বহুপদটো কোনটো হ'ব c2 হ'ব কিয় কাৰণ x ৰ জায়গাত -3 আৰু 4 পুট কৰিলে এই পলিনোমিয়েলটো বা দ্বিঘাত বহুপদটোৰ ভ্যালুটো শূন্য হৈ যায় ঠিক আছে ইয়াৰ পিছত আমি এই নেক্সট কোয়েশ্চনলৈকে নেক্সট কোয়েশ্চনটো কি দিয়া আছে চাও ইয়াত দিয়া আছে the number of polynomials having zeros -3 and 5 কোয়েশ্চনটো ভালদৰে পঢ়িছোৱা the number of polynomials তাৰ মানে -3 আৰু 5 শূন্যযুক্ত বহুপদৰ সংখ্যা আছে -3 আৰু 5 শূন্যযুক্ত বহুপদ কিমানটা থাকিব অকনমান আগতে মই কি কৈছিলো যে যদি -3 আৰু 5 এটা বহুপদৰ শূন্য হয় তেনে হলে x + 3 আৰু x - 5 কি হ'ব
তাৰ ফ্যাক্টৰ হ'ব উৎপাদক হ'ব গতিকে বহুপদটো কি হ'ব k হোল থিং x + 3 হোল থিং x - 5 এইটো হৈ গল বহুপদ এতিয়া k কি হয় k এটা হৈছে নন জিৰো ধ্ৰুৱক অশূন্য ধ্ৰুৱক গতিকে k এর ভ্যালুটো যেতিয়া আমি বেলেগ বেলেগ লম আমি বেলেগ বেলেগ ফর্মত বহুপদটো পাম কিন্তু শূন্য বিলাক কি থাকিব একে থাকিব গুটে গিটাৰে শূন্য কি হ'ব -3 আৰু 5 হে থাকিব মই যদি 1 লং k এর জায়গাত x + 3 হোল থিং x - 5 এটা বহুপদ হৈ গল মই যদি k এর জায়গাত হাফ লও হাফ হোল থিং x + 3 হোল থিং x - 5 ই এটা হ'ব বহুপদ কিন্তু শূন্য একে থাকিব গতিকে k যেহেতু এনি ৰিয়েল নাম্বার ধ্ৰুৱক গতিকে কি পাম আমি ইয়াত অসীম সংখ্যক বহুপদ পাম ঠিক আছে ইয়াত তাৰ ৰিজাল্টটো এইখিনিলৈকে আহিব থাৰ্ড কি দিয়া আছে আমি চাও ইয়াত দিয়া আছে যে যদি এই বহুপদটোৰ এটা শূন্য 2 হয় তেন্তে k এর মান কি হ'ব মই যদি তোমালোকে সৰুকে দেখিছা আখৰবিলাক মই অকমান ডাঙৰ কৰি দিছো বাৰু ইয়াত কৈছে যে যদি kx² + 5x + k দ্বিঘাত সমীকৰণটোৰ এটা শূন্য 2 হয় তেন্তে k এর মান কি হ'ব গতিকে যেহেতু শূন্য হয় বুলি কৈছে এটা মানে এই শূন্যৰ মানটো পলিনোমিয়েলত পুট কৰিলে পলিনোমিয়েলটোৰ ভ্যালুটো কি হৈ যাব বহুপদটোৰ ভ্যালুটো শূন্য হৈ যাব গতিকে মই কি পুট কৰিম এতিয়া এই kx ৰ জায়গা 2 পুট কৰি দিম কি হ'ব মেন্টালি কৰা 2 স্কয়াৰ 4 তাৰ মানে হৈ গল 4k 3 into 2 তাৰ মানে 6 আৰু k মানে k থাকিব গতিকে যেতিয়া 2 এটা শূন্য হয় বহুপদটোৰ মানটো পলিনোমিয়েলটো বা বহুপদটো পুট কৰিলে গোটেই পলিনোমিয়েলটোৰ মান আমি কি পাম 0 পাম সো ইয়াৰ পৰা k এৰ ভ্যালু কি হ'ব 4 + 1 5 5k + 6 0 মানে k = হৈ গল -6/5 সো আমাৰ কারেক্ট অপশনটো হ'ব অপশন A ঠিক আছে নেক্সট আমি চাম কি ইকুয়েশন দিয়া আছে ইয়াৰ পিছত যে if the zeros of the quadratic polynomial তাৰমানে যদি এই দ্বিঘাত বহুপদটোৰ শূন্য দুটা 2 আৰু -3 হয় তেন্তে a আৰু b এর মান কিমান হ'ব সো আমাক কি দিয়া আছে বহুপদটো দিয়া আছে x² + a + 1 হোল থিং x + b এতিয়া অলৰেডি কোৱা হৈছে যে 2 আৰু -3 ইয়াৰ শূন্য হয় তাৰ মানে মই যদি x ৰ জায়গাত 2 পুট কৰি দিও x ৰ জায়গাত 2 তেতিয়াও বহুপদটোৰ মানটো শূন্য হ'ব আৰু x ৰ জায়গাত যদি -3 পুট কৰি দিও তেতিয়াও বহুপদটোৰ মান শূন্য হ'ব কিন্তু কথা হল ইয়াত a আৰু b এর মানটোহে আমাক বিচাৰিছে যে a আৰু b কিমান হ'ব লাগিব এটা কথা ঠিক যে x ৰ জায়গাত 2 আৰু -3 পুট যদি কৰো তেনে হলে পলিনোমিয়েলটোৰ ভ্যালু 0 হ'ব এবাৰ x ৰ জায়গাত 2 পুট কৰিম এবাৰ x ৰ জায়গাত -3 পুট কৰিম পলিনোমিয়েলটো 0 হ'ব হেতু ঠিক কিন্তু a আৰু b এর মান কিমান হ'ব হেতু বিচাৰিছে তে a আৰু b এর মান আমি ডাইৰেক্টলি এলজেব্ৰিক্যালি সলভ কৰিলে যেহেতু দীঘল হ'ব গতিকে আমি কি কৰিম অপচনৰ পৰা ভ্যালু বিলাক লৈ লম অপচনৰ পৰা ভ্যালু বিলাক ললে কি হ'ব নন কোয়ান্টিটি আহিব ক্যালকুলেশনত টাইম কম লাগিব গতিকে মই কি কৰিম এতিয়া a এর মানটো আৰু b এর মানটো অপচন এৰ পৰা পুট কৰিম সাপোজ a দিয়া আছে -7 অপশন এ মতে দেখিছো দেই a মানে -7 b মানে দিয়া আছে -1 এতিয়া তুমি পুট কৰিছোৱা যে x ৰ ভ্যালু 2 আৰু a -7 b -1 হলে পলিনোমিয়েলটো 0 হয় নে নহয় গুটে কিটা নন কোয়ান্টিটি আহি গল টাইমটো এতিয়া কম লব হিসাব কৰোতে কি হল এটো হল 4 প্লাস এটো -7 + 1 -6 x মানে 2 -6 * 2 -12 so 4 -12 -1 so 4 -12 -1 0 নহয় তাৰমানে এইটো অপশন হ'ব নোৱাৰে সেকেন্ড অপশনত কি দিয়া আছে a = 5 দিয়া আছে প্ৰথমতে x = 2 ৰ কাৰণে আমি চাইছো যদি স্যাটিসফাই হয় তেতিয়া -3 ৰ কাৰণেও চাম এবাৰতে যদি দুটা চাও টাইমটো আমাৰ উলাই যাব এতিয়া আমি কি কৰিম x ৰ জায়গাত 5 পুট কৰি চাম সো x ৰ জায়গাত 5 পুট কৰা যেতিয়া নন কোয়ান্টিটি আহিব তোমাৰ টাইমটো কম লাগিব তুমি মেন্টালি চিন্তা কৰিবা আৰু b মানে কিমান দিয়া আছে -1 এ দিয়া আছে এতিয়া তুমি ভ্যালু পুট কৰিছো ভ্যালু কিটা কি হ'ব x2 আছে সো 2 স্কয়াৰ 4 5 + 1 6 2 12 সো 4 + 12 16 -1 0 নহল সো কোনো চিন্তা নাই এইটো আমাৰ হ'ব নোৱাৰে থাৰ্ড অপশনটো কি দিয়া আছে 2 and -6 দিয়া আছে এবাৰ a মানে 2 দিয়া আছে b মানে -6 দিয়া আছে ঠিক আছে সো মই এবাৰ a মানে 2 লম b মানে -6 লম এতিয়া কৰি চাও কি হ'ব 4 2 + 1 3 3 2 6 সো 4 + 6 10 10 - 6 not equal to 0 থাৰ্ড অপশন 2 নহয় সো চাৰিটা গিভেন অপশনৰ ভিতৰত তিনটা নহয় মানে obviously fourth নাম্বাৰটো হ'বই তাৰ মানে a আৰু b ৰিকোয়াৰ্ড ভ্যালু কি হ'ব 0 and -6 যদি এই তিনটা তুমিলোকে কাৰেক্টলি কৰা বুলি জানা তেনে হলে গম পাবা তিনটাৰ কাৰণে কাৰেক্ট হোৱা নাই মানে চতুৰ্থটো কাৰেক্ট হ'বই কোনো কথাই নাই যে বেটাৰ আন্ডাৰষ্টেণ্ডিংৰ কাৰণে মই দেখাই দিছো বাৰু এতিয়া যদি মই a এর ভ্যালুটো 0 আৰু b এর ভ্যালু -6 লও
a এর ভ্যালু 0 ললো আৰু b এর ভ্যালু -6 এতিয়া পুট কৰিছো এইটো হৈ গল 4 এইটো হৈ গল 2 4 + 2 6 6 - 6 0 হৈ গল 0 এইবাৰ মই পুট কৰিম যেহেতু x = 2 ৰ কাৰণে স্যাটিসফাই হৈ গল এতিয়া -3 পুট কৰিছাম -3 হোল স্কয়াৰ কিমান 9 ইয়াত অলৰেডি 0 আছে সো 1 * -3 -3 9 - 3 6 6 - 6 0 তাৰমানে x ৰ ভ্যালু 2 আৰু -3 হলে এই গুটেই পলিনোমিয়েলটোৰ ভ্যালুটো 0 হ'ব কিন্তু a আৰু b কি মানৰ কাৰণে 0 হৈছে a 0 b = -6 সেই কাৰণে আমাৰ কারেক্ট অপশনটো হৈ যাব d অপশন ঠিক আছে নেক্সট আমি চাম নেক্সট আমি কি পাম নেক্সট কোৱেশ্চনটো দিয়া আছে যে 2x² + 198x + 254 দ্বিঘাত বহুপদৰ শূন্য এতিয়া কেনেকুৱা হ'ব ইয়াত প্ৰপাৰ্টিজ বিলাক বিচাৰিছে আমাক মান বিলাক বিচৰা নাই প্ৰপাৰ্টিজ বিচাৰিছে তে ইয়াত সোৱা তোমালোকে কোৱেশ্চনটো ভালকে এই দ্বিঘাত সমীকৰণটো এইটো যেটো দ্বিঘাত সমীকৰণ দিয়া আছে এই সমীকৰণ কৈছো বহুপদ এই যেটো বহুপদ দিয়া আছে এই বহুপদৰ শূন্যটো কেনেকুৱা ধৰণৰ হ'ব ইয়াত কিন্তু মান বিচৰা নাই ইয়াত কি কৈছে দুয়োটাই ধনাত্মক হ'ব বা দুয়োটাই ঋণাত্মক হ'ব নাইবা এটা ধনাত্মক এটা ঋণাত্মক নাইবা দুয়োটাই সমান এতিয়া কোনটো কারেক্ট হ'ব ইয়াৰ ভিতৰত তো আমি কেনেকৈ চাম এতিয়া এই যেটো দ্বিঘাত বহুপদ দিয়া আছে মোৰ সমীকৰণ আহি আছে মুখত তাৰ কাৰণে সৰি 2x² + 198x + 254 এই যেটো দ্বিঘাত সমীকৰণ দ্বিঘাত বহুপদ দিয়া আছে এই বহুপদটোৰ সাম অফ দ্য জিৰোস কি হ'ব তাৰমানে বহুপদৰ শূন্যগিটাৰ যোগফল কি হ'ব সাপোজ এইটো এটা শূন্য এইটো এটা শূন্য ইহতৰ যোগফল কিমান হ'ব ইয়াতে -198/2 তাৰমানে কিমান হ'ল -99 ঠিক আছে তাৰমানে যোগফলটো নিগেটিভ হৈ গল আৰু পূৰণফল কি হ'ব আমিতো জিৰোস বিলাক নাজানো এতিয়ালৈকে মই এনেকে ডট দি দিছো সো পূৰণফল কি হৈ গল যে 254c / a তাৰমানে 254/2 তাৰমানে 127 এতিয়া আমি প্ৰপাৰ্টি কেনেকৈ লক্ষ্য কৰিম সোৱা যে দুয়োটাই ধনাত্মক দুয়োটাই ঋণাত্মক ধনাত্মক ঋণাত্মকৰ ওপৰত দিছে এতিয়া সোৱা সামটো হৈ গল ঋণাত্মক আৰু পূৰণফল হৈ গল ধনাত্মক ই কেতিয়া সম্ভৱ হ'ব যেতিয়া দুয়োটা শূন্যই ঋণাত্মক হ'ব দুয়োটা শূন্য যেতিয়া ঋণাত্মক হ'ব ঋণাত্মক পূৰণ ঋণাত্মক মানে ধনাত্মক আৰু ঋণাত্মকৰ লগত আৰু এটা ঋণাত্মক সংখ্যা যেতিয়া যোগ কৰিবা তেতিয়াও এনসাৰটো ঋণাত্মকেই হ'ব গতিকে ই কেতিয়া পসিবল হ'ব যেতিয়া দুয়োটা শূন্যই ঋণাত্মক হ'ব যদি দুয়োটাই ধনাত্মক হয় ধনাত্মক প্লাস ধনাত্মক কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে এইটো অসম্ভৱ সেই কাৰণে কি হ'ব কারেক্ট অপশনটো যে দুয়োটাই হ'ব ঋণাত্মক শূন্য ঠিক আছে নেক্সট কোৱেশ্চনটো কি দিছে চাও আমি হে একেটা কোৱেশ্চনে এইবাৰ কি দিছে এইবাৰ নাম মানে লেটাৰত দিছে আগতে সংখ্যা পাইছিলো 198 2 এনেকে সংখ্যা পাইছিলো এইবাৰ সংখ্যা দিয়া নাই লেটাৰ দিয়া আছে কথা একেটাই সো x² + kx + k দিয়া আছে k ≠ 0 এতিয়া ইয়াতেও তেনেকে সাম অফ দ্য ৰুটস কি হ'ব সাম অফ দ্য ৰুটস আমি ৰুটস নাজানো কি সাম অফ দ্য শূন্য মানে শূন্য বিলাকৰ যোগফল শূন্য বিলাক নাজানো যোগফলটো কি হ'ব -k / 1 1 to আমি লিখিলেও হয় -k আৰু প্ৰডাক্টটো কি হ'ব শূন্য দুটাৰ পূৰণফল কি হ'ব এইটো হৈ যাব k সো আগৰ নিচিনা একেই হ'ল ইয়াতে আমাক k কি বুলি কৈছে ≠ 0 বুলি কৈছে এতিয়া আমি চাম আগৰ নিচিনাকে ইয়াত k পজিটিভ ইয়াত k টো নেগেটিভ হৈ আছে যদি দুয়োটাই ঋণাত্মক হয় তেতিয়াহে প্ৰডাক্টটো আমি ধনাত্মক ল'ব পাৰিম আৰু যদি দুয়োটা শূন্যই ঋণাত্মক হয় তেতিয়াহে দুটা ঋণাত্মক ৰাশিৰ যোগফলটো ঋণাত্মক হ'ব পাৰিব গতিকে দুয়োটা ধনাত্মক যদি লাও দুয়োটা শূন্য তেনেহলে যোগফল কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে তাৰমানে দুয়োটাই কেতিয়াও ধনাত্মক নহয় এটা ধনাত্মক এটা ঋণাত্মক যদি লাও ধনাত্মক পূৰণ ঋণাত্মক আকৌ ঋণাত্মক আহিব ইয়াত কিন্তু অকল কি আছে ঠিক আছে গটিকে আমি এতিয়া কি ক'ব পাৰিম যে দুয়োটা শূন্য ইয়াতে কি হ'ব লাগিব ঋণাত্মক হ'ব লাগিব তেতিয়াহে এই কন্ডিশনটো স্যাটিসফাই হ'ব গটিকে এই দ্বিঘাত বহুপদটোৰ কি হ'ব যে দুয়োটাই ধনাত্মক হ'ব নোৱাৰে কাৰণ দুয়োটাই যদি ধনাত্মক হয় তেনেহলে যোগফলটো ঋণাত্মক হৈ যাব কিন্তু দুয়োটাই ঋণাত্মক হ'ব বুলি ইয়াত কোৱা নাই গটিকে আমি কারেক্ট অপশনটো কি লম যে দুয়োটাই ধনাত্মক হ'ব নোৱাৰে ঠিক আছে সো অকল আমি প্ৰপাৰ্টি ইউজ কৰিয়েই সলভ কৰিবলৈ গৈছো বেলেগ একো ইয়াতে কৰা নাই নেক্সট কি দিয়া আছে যে যদি এই ধৰণৰ দ্বিঘাত বহুপদ এটাৰ এটা শূন্য আনটো ঋণাত্মক হয় এটা শূন্য আনটো ঋণাত্মক ভালদৰে চোৱা কি কৈছে যে x² + ax + b ধৰণৰ দ্বিঘাত বহুপদ এই ধৰণৰ দ্বিঘাত বহুপদ মানে কি বুজাইছে দ্বিঘাত বহুপদ আৰু এনি দ্বিঘাত বহুপদ এনেকুৱা ধৰণৰ দ্বিঘাত বহুপদ এটাৰ
এটা শূন্য আনটো ঋণাত্মক হয় তাৰ মানে এটা যদি আলফা হয় এটা মাইনাস আলফা হ'ব এটা আনটো ঋণাত্মক হলে আমাৰ কোনটো অপচন ইয়াতে কাৰেক্ট হ'ব অপচন বিলাক কেনেকুৱা ধৰণে দিয়া আছে চোৱা যে ৰৈখিক পদ নাথাকে ধ্ৰুৱক পদ ঋণাত্মক বা ৰৈখিক পদ নাথাকে ধ্ৰুৱক পদ ধনাত্মক এবাৰ কৈছে ৰৈখিক পদ থাকিব ধ্ৰুৱক পদ ঋণাত্মক একবাৰ কৈছে আকৌ ৰৈখিক পদ থাকিব ধ্ৰুৱক পদ ধনাত্মক তো এতিয়া কোনটো হ'ব ইয়াৰে কাৰেক্ট অপচন গতিকে লজিক একেখিনি বেলেগ একো নাই একেখিনি কথাই আমি কৈ আছো ঠিক আছে ইয়াত এতিয়া কি হ'ব যে x square plus ax plus b letter দিয়া আছে আমি একো না জানো কিন্তু আমি এটা লজিক ইয়াত এপ্লাই কৰিব পাৰো কি যে এটা শূন্য আনটোৰ ঋণাত্মক হয় সো মই লজিক এপ্লাই কৰিম কেনেকৈ সাপোজ মই শূন্য দুটা 2 আৰু মাইনাস 2 লৈছো শূন্য দুটা যদি 2 আৰু মাইনাস 2 লওঁ তেনে হলে কি হ'ব আমাৰ বহুপদটো কি হ'ব x square minus শূন্য দুটাৰ যোগফল কি হ'ব 2 plus minus 2 whole into x plus শূন্য দুটাৰ পূৰণফল তাৰমানে 2 into minus 2 এইটো হৈ যাব আমাৰ বহুপদটো যদি এইটো বহুপদ হয় যেহেতু শূন্য দুটা এটা আনটো ঋণাত্মক গতিকে ইহঁতৰ যোগফলটো সদায় কি হ'ব 0 হৈ যাব আৰু যেটো পূৰণফল পাইছো শূন্য দুটাৰ সোৱা 2 into minus 2 এইটো minus 4 আহিব তাৰ মানে ধ্ৰুৱক পদটো সদায় ঋণাত্মক হ'ব যি আমি লওঁ 3 minus 3 লব পাৰো 5 minus 5 লব পাৰো যিয়ে নলওঁ যেহেতু এটা শূন্য আনটো ঋণাত্মক বুলি কৈছে গতিকে শূন্য দুটাৰ যোগফল সদায় 0 হ'ব 0 মানে কি এই শূন্য দুটাৰ যোগফল মানে আমি কি বুজো ৰৈখিক পদটোৰ সহগ বুজো ৰৈখিক পদ কি x থকা পদটো তাৰ মানে ইয়াত কি হ'ব ৰৈখিক পদৰ যেটো সহগ কি হৈ যাব শূন্য আৰু যেটো আমাৰ ধ্ৰুৱক পদ কি হৈ যাব ঋণাত্মক সেই কাৰণে আমাৰ কাৰেক্ট অপচনটো কি হ'ব যে ৰৈখিক পদ নাথাকে ৰৈখিক পদটো তো শূন্যই হৈ গল ৰৈখিক পদ মানে কোনটো এই x ৰ সহগ বিলাক গতিকে এই x থকা পদটো ৰৈখিক পদ x ৰ সহগটো সদায় 0 হ'ব যদি এটা শূন্য আনটো ঋণাত্মক হয় সেই কাৰণে ৰৈখিক পদ নাথাকে আৰু ধ্ৰুৱক পদটো ঋণাত্মক হ'ব সো এটা plus eta minus so plus into minus means minus গটিকে ধ্ৰুৱক পদটো minus গটিকে আমাৰ কাৰেক্ট অপচন ইয়াত কি হ'ব a হৈ যাব ঠিক আছে সো এনেকুৱা ধৰণৰ কোৱেশ্চন আৰু যদি তোমালোকক দৰকাৰ হয় আমাক কমেন্ট কৰিবা আৰু সদায় ক্লাছটো এডুৱে ক্লাছৰুম সাবস্ক্ৰাইব কৰিবা ইয়াত তোমালোকে বহুত ধৰণৰ ফিচাৰ্স পাবা তাত তোমালোকে ট্ৰায়াল ক্লাছ লব পাৰা তাৰ পিছত তাত কুইজৰি দিয়া আছে সাবজেক্ট প্ৰত্যেকটো সাবজেক্টৰ ইউনিট ওয়াইজ that question দিয়া আছে অবজেক্টিভ কোৱেশ্চন ডেসক্ৰিপটিভ কোৱেশ্চন সব পাবা তোমালোকৰ কাৰণে বনোৱা হৈছে খালি মেইন কথাটো হল তোমালোকৰ ইচ্ছা আৰু এফৰ্ট ঠিক আছে সো এইটো সদায় মনত ৰাখিবা সো ভিডিও কমপ্লিট কৰিবা লাইক সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা নেক্সট ইয়াত কি দিয়া আছে যে এটা ত্ৰিঘাত বহুপদ দিয়া আছে দেখে এই ত্ৰিঘাত বহুপদটো দুটা শূন্য 0 ত্ৰিঘাত বহুপদ মানে আমি কি জানো তাত তিনটা শূন্য থাকিব গটিকে এই তিনটা শূন্যৰ ভিতৰ দুটা শূন্যই হৈ গল তাত 0 তৃতীয় শূন্যটো কি হ'ব হেইটো বিচাৰিছে কোৱেশ্চনটো ভালদৰে পঢ়িছোৱা এবাৰ তোমালোকেও ভালদৰে পঢ়িছোৱা কোৱেশ্চনটো কেনেকুৱা হ'ব যে দিয়া আছে ax³ + bx² + cx + d এই ত্ৰিঘাত বহুপদটো দুটা শূন্য শূন্য তম তিনটা শূন্যৰ ভিতৰ দুটাই শূন্য তৃতীয় শূন্যটো কি হ'ব আমাক বিচাৰিছে গটিকে আমি যদি শূন্য গিটা আলফা বিটা আৰু গামা বুলি ধৰু তেনে হলে হিহঁতৰ সামটো কি হ'ব শূন্য তিনিটাৰ সমষ্টি কি হ'ব -b / a এতিয়া কথা হল আমাক কৈছে দুটা শূন্যই এই তিনটা শূন্যৰ ভিতৰত দুটা শূন্যই শূন্য তাৰমানে তৃতীয় শূন্যটো কি হৈ গল -b / a সো এই -b / a correct option তাৰমানে option a is the correct option so simple কে এপ্লাই কৰিবা এইখিনি কথাটো জানাই তোমালোকে খালি এপ্লাই কেনেকৈ কৰিবা সহজকে কৰিবা যাতে মেন্টালি তুমি কৰিব পাৰা সমষ্টিটো জানাৰ লগে লগে তুমি গম পাবা দুটা 0 হৈ গল মানে এটাই থাকিল বাকি তাৰ ভ্যালুটো হ'ব -b / a ঠিক আছে নেক্সট কোৱেশ্চনটো আমি চাও এবাৰ কি হয় সো এইটো প্ৰায় একে ধৰণৰ দিয়া আছে ইয়াত কি দিয়া আছে কোৱেশ্চনটো দিয়া আছে যে ax³ + bx² + cx + d এই ত্ৰিঘাত বহুপদটোৰ এটা শূন্য 0 এবাৰ এটা শূন্য 0 বুলি কৈছে সোৱাদে আগৰবাৰ কি হৈছে ত্ৰিঘাত বহুপদটোৰ তিনটা শূন্যৰ ভিতৰত দুটাই শূন্য বুলি কৈছিলে এইবাৰ কৈছে ত্ৰিঘাত বহুপদটোৰ তিনটা শূন্যৰ ভিতৰত এটা শূন্য এতিয়া কৈছে বাকি দুটা শূন্যৰ পূৰণফল তাৰমানে এইবাৰ আমাক বাকি দুটা শূন্যৰ পূৰণফল লাগে আগৰ কোৱেশ্চনটোত আছিল বাকি থকা শূন্যটো কি হ'ব ঠিক আছে আগৰ নিচিনাকৈ আমি স্টাৰ্ট কৰিম কাৰণ এই কথাটো আমাৰ মনত বহি গৈছে ত্ৰিঘাত বহুপদ আলফা বিটা আৰু গামা যদি তাৰ শূন্য হয়
আলফা বিটা গামা যদি শূন্য হয় বহুপদটোৰ তেনে হলে তাৰ সামটো কি হ'ব এতিয়া তাৰ সামটো হৈ গল -b/a এইখিনি কথা বুজিলো এবাৰ এটা শূন্য 0 বুলি কৈছে গতিকে মই সাপোজ এইটো শূন্য বুলি ধৰিলো এটা 0 0 টু শূন্য এটা 0 শূন্য এতিয়া আৰু আমি জানো যে এই একেটা ত্ৰিঘাত বহুপদৰে যেতিয়া এবাৰত মই দুটাকে শূন্য লম তিনিটা শূন্যৰ ভিতৰত এবাৰত দুটাকে শূন্য লৈ যেতিয়া হিহতৰ পূৰণফলৰ যোগফল উলিয়াম তাৰ মানে আলফা বিটা প্লাস বিটা গামা প্লাস আলফা গামা যেতিয়া লম তাৰ ৰিজাল্টটো তেতিয়া কি হ'ব ইয়াতে c ডিভাইডেড বাই a হৈ যাব ঠিক আছে এতিয়া চোৱা মই এটা শূন্য শূন্য লৈছো গটিকে যদি আলফা টু শূন্য হয় ইয়াত যত যত আলফা ইনভলভ হৈ আছে হে আলফা বিলাকৰ গুটেই ভ্যালুটো শূন্য হৈ যাব আলফা ইনটু বিটা আলফা টু শূন্য শূন্য ইনটু বিটা মানে শূন্য আলফা ইনটু গামা আলফা টু শূন্য মানে শূন্য ইনটু গামা শূন্য বাকি থাকিল কি বিটা ইনটু গামাক আমি কেনেকৈ ইন্টারপ্রিট কৰো শূন্য দুটাৰ পূৰণফল গটিকে শূন্য দুটাৰ পূৰণফল এতিয়া কি হৈ গল c ডিভাইডেড বাই a গটিকে আমাৰ এনসাৰটো হ'ব অপশন বি সিম্পল কথা আগৰ নিচিনা সেম ঠিক আছে নেক্সট আৰু চাও কি আছে নেক্সট আছে আমাৰ কোৱেশ্চনটো যে যদি মই ডাঙৰ কৰি দিছো কোনমান যদি x³ + ax² + bx + c এবাৰ ভালদৰে পঢ়িবা দেই এবাৰ কিন্তু x³ ৰ আগত a নাই এবাৰ x² ৰ আগত a আছে x³ + ax² + bx + c ত্ৰিঘাত ষ্টুডেন্ট বিলাকৰ কি হয় কিতাপত কৰোতে হেবিট হৈ যায় যে x³ + bx² + cx তেনেকৈ পঢ়ে কিন্তু ভালদৰে পঢ়িবা এবাৰ কিন্তু x³ ৰ সহগ a দিয়া নাই x³ + ax² + bx + c এই ত্ৰিঘাত বহুপদটোৰ এটা শূন্য -1 বুলি কৈছে এতিয়া হৈছে বাকি দুটা শূন্যৰ পূৰণফল তাৰমানে আগৰ নিচিনাই হৈছে কোৱেশ্চনটো এবাৰ নন কোৱান্টিটি দিয়া আছে যে এটা শূন্য -1 আগৰবাৰ দিয়া আছিল এটা শূন্য 0 বুলি এতিয়া আমি কেনেকৈ কোৱেশ্চনটো সলভ কৰিম আগৰ নিচিনাই সেম বস্তু যদি মই আলফা বিটা আৰু গামা যদি এই বহুপদটোৰ শূন্য বুলি ধৰো তেনে হলে হিহতৰ সমষ্টি কিমান হ'ব ইয়াত এইটোৰ মতে কি হ'ব সমষ্টিটো মাইনাসে হ'ব কাৰণ x³ ৰ কোএফিচিয়েন্ট 1 -b/a পাইছিলো এবাৰ b মানে a হৈ আছে a মানে 1 হৈ আছে সো -b/a মানে অকল মাইনাসে আহিব ঠিক আছে ইয়াৰে এটা শূন্য -1 বুলি কৈছে মই আলফাটো সাপোজ -1 বুলি ধৰিছো যদি আলফাটো -1 হৈ যায় তাৰ মানে মই বিটা প্লাস গামা এতিয়া কি পাম देयरफॉर বিটা প্লাস গামা মানে পাম 1 - a এখিনি গম পালো আমাক খুদিছে কি বাকি দুটা শূন্যৰ পূৰণফল খুদিছে গটিকে আমি আকৌ আগৰ নিচিনাকে লম যে sum of the product of the zeros taking 2 0 at a time তাৰ মানে শূন্য বিলাকৰ তিনটা শূন্যৰ এবাৰত দুটাকে শূন্য লৈ হিহতৰ পূৰণফলৰ যোগফল হ'ব গটিকে এইটো হৈ গল এবাৰ কিমান হৈ যাব এইটো আছিল c ডিভাইডেড বাই a এবাৰ c মানে হৈ আছে b আৰু a মানে হৈ আছে 1 তাৰ মানে অকল b আহিব প্লাস b এতিয়া আলফা মানে মই কি লৈছিলো -1 ধৰিছিলো আলফাৰ জাগাত -1 পুট কৰিলে কি হ'ব -1 ইনটু বিটা মানে মাইনাস বিটা এইটো হৈ গল বিটা গামা আৰু আলফা মানে আছিল -1 -1 ইনটু গামা মানে মাইনাস গামা তাৰ মানে হৈ গল b সো ইয়াৰ পৰা মই বিটা ইনটু গামা এতিয়া কি পাম